নমস্কাৰ। আজি বিশেষ এটা কথালৈ আকৌ আপোনালোকৰ মাজত আহিলোঁ। যোৱা পৰহি কেগৰ এটা প্ৰতিবেদন ওলাইছে। প্ৰতিবেদন মতে BSNL ৰিলায়েন্স জিঅ'ক বিল সময়মতে নপঠোৱাৰ বাবে 2014 চনৰ মে মাহৰ পৰা 2024 চনলৈকে বিল নপঠোৱাৰ বাবে 1757 কোটি টকা কেন্দ্ৰ চৰকাৰৰ লোকচান হয়। লগতে BSNLৰ 38 কোটি টকা লোকচান হয়। এই 10টা বছৰ BSNLৰ নিচিনা এটা ডিপাৰ্টমেণ্টে ৰিলায়েন্স জিঅ'ক কিয় বিল পঠাব পৰা নাই, সেই উত্তৰ কেন্দ্ৰ চৰকাৰৰ হাতত আছেনে? নে আপোনালোকে সংবাদ মাধ্যমত ইয়াৰ কোনো চৰ্চা দেখিছে? সংবাদ মাধ্যমততো ইয়াৰ কোনো চৰ্চা নাই। আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ যে প্ৰয়াত প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰাজীৱ গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষত এই টেলিকম ক্ৰান্তি আনিছিল। সেই সময়ত তেওঁ BSNL MTNLৰ জন্ম দিছিল। দুটা PSU, BSNL আৰু MTNL। তাৰপিছত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, মনত পৰিছে, সেইবিলাক কোৱা দৰকাৰ আছে। তেওঁ সেই MTNLটোক তেওঁ শেষ কৰিলে। থাকিলগৈ BSNL। BSNL এটা প্ৰফিটেবল কোম্পানী চলি আছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত এই 10 বছৰৰ এই কথাটোতো মই আপোনাক ক'লোৱে। তাৰ উপৰি 2019 চনৰ জুলাই মাহত 18 নহ'লে 19 তাৰিখ জুলাই, মই খুব ঠিৰাংকে ক'ব পৰা নাই ডেটটো পাৰফেক্ট, দিল্লী, কলকাতা আৰু মুম্বাই, সেই তিনিওটা মেট্ৰ' চিটিৰ BSNL অফিচত একেদিনা জুই লাগে। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰিলে? একেদিনা তিনিওটা মেট্ৰ' চিটিৰ তিনিটা BSNL অফিচত জুই লাগে। কি ভয়ানক ঘটনা। কিন্তু তাৰ কোনো চৰ্চা আজিলৈকে, তাৰ কোনো না তদন্ত হ'ল, না একো হ'ল, না কোনো ৰিপৰ্ট ওলাই আহিলে সন্মুখত। এতিয়া ৰাইজৰ কৰৰ টকাৰে, ৰাইজৰ কষ্টৰ টকাৰে আজি যে ইমান কোটি টকা লোকচান হ'ল, সেই লোকচানৰ সিংহভাগ বা সম্পূৰ্ণ ভাগৰ লাভৱান কোন হ'ল? আম্বানী হ'ল, সেই ৰিলায়েন্স হ'ল। সেই যাক লৈ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সদায় সংসদ হওক বা বিভিন্ন মঞ্চত আম্বানী আদানীৰ কথা কৈ থাকে, তেওঁৰ প্ৰতিটো কথা আখৰে আখৰে ফলি আছে। আৰু যিটো সংবাদ মাধ্যমো আজিকালি সেই দুইজন ব্যক্তিৰে, আৰু নহ'লে আৰু এজন দুজন আছে, সেই তেওঁলোকৰ হাতত সংবাদ মাধ্যম, যাৰ ফলস্বৰূপে কোনো এটা চৰকাৰী বিৰোধী খবৰ সংবাদ মাধ্যমত নাহে। সেই গদি মিডিয়া চেনেলবোৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি অকল ঘৃণাৰ বাতৰি আৰু মিছা বাতৰি এসোপা পাব। কেন্দ্ৰ চৰকাৰ ইয়াৰ বাবে জবাবদেহি, এই টকাৰ লোকচানৰ কাৰণে। কিন্তু ইয়াৰ কোনো চৰ্চাই নাই, সংবাদ মাধ্যমত কোনো চৰ্চাই নাই ইয়াক লৈ। এয়া আচৰিত ঘটনা। মই এই ভিডিঅ' যোগে আপোনালোকক এইকাৰণে লৈ আহিছোঁ এই সংবাদটো। ৰিলায়েন্স যেতিয়া জিঅ' লঞ্চ কৰিলে, ৰিলায়েন্স জিঅ' লঞ্চ কৰাৰ পিছত কি হ'ল, তেওঁলোকে ফ্ৰীকে দিলে, আনলিমিটেড ডাটা ফ্ৰী দিবই, পাই আছে ইয়াৰ পৰা, চৰকাৰৰ পৰা চব ফ্ৰী পাই আছে, দিয়াত কি আপত্তি আছে? যি দিছে তাতকেতো 10 গুণ উঠাই লৈ গৈছে। আৰু সেইটো দি পেলাই তেওঁ কি জন্ম দিছে গম পায় আপোনালোকে? সেই ফ্ৰী দি পেলাই এগাল হোৱাটছআপ ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেট জন্ম দিছে। সেই হোৱাটছআপৰ জৰিয়তে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এটা বিশেষ গোষ্ঠীয়ে মিছা বাতৰি সোপা সেই ৰাতিপুৱা হ'লে সেই হোৱাটছআপে পঠিয়াই গৈছে। দেশৰ যিটো আচল যিটো মুদ্দা, যিটো মূল সমস্যা,
সেই সমস্যাবিলাকৰ পৰা জনগণক আঁতৰি ৰখাৰ উদ্দেশ্যে এইবিলাক কৰা হৈছে আৰু ৰাতিপুৱা হলে কিবা এটা না কিবা এটা মেছেজ আহে হোৱাটছআপত কিবা না এটা মেছেজ বাতৰি আহে আৰু সেইটোকে ইটো গ্ৰুপ হিটো গ্ৰুপ এইবিলাক কৰি কৰি এইটো জনগণক সেই মূল যিখিনি মুদ্দা আজি যিটো 2 কোটি চাকৰিৰ কথা আছিলে হে আনি দিলে 15 লাখৰ কথা মই নকওঁ 15 লাখ দিম বুলি কৈছিলে এইটো জুমলা অমিত শাহ ইতিমধ্যে কৈছে এইবিলাক জুমলা আছিলে সেইটো কথা মই নকওঁ 15 লাখ নালাগে চাকৰি দিলে 15 কিয় 30 লাখ মানুহে কমাইলে ইনকাম কৰি ল'ব পাৰিব এই আসল যিখিনি মুদ্দা আছিলে মানে নিবনুৱা সমস্যা মূল্য বৃদ্ধি এইবিলাকৰ পৰা বা আমাৰ যেটো বৰ্ডাৰ ডিসপিউট চীনৰ আগ্ৰাসন এইবিলাকৰ পৰা মূল যিখিনি সমস্যা এই সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ এইবিলাক কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে আপোনালোকৰ সাগে মনত আছে তেওঁ একমাত্ৰ ৰাষ্ট্ৰপ্ৰধান যিজনে ৰিলায়েন্স জিয়ে হওক বা পেটিএমে হওক এইবিলাকৰ প্ৰমোশন কৰিছিল ব্যক্তিগত প্ৰতিষ্ঠানৰ প্ৰমোশন কৰিছিল তেওঁ একমাত্ৰ ৰাষ্ট্ৰপ্ৰধান যিজনে আজিলৈকে এটা পিএছইউৰ জন্ম দিব পৰা নাই 11 বছৰৰ কাৰ্যকাল তেওঁৰ শেষ হ'ব হৈছে আৰু এই যিখিনি টকা যিখিনি আমাৰ নুকসান হল যিখিনি চৰকাৰৰ নুকসান হল এইটো কেন্দ্ৰ চৰকাৰৰ টকাটো এইটো আমাৰ সকলোৰে ইয়াত সকলোৰে টকা আমাৰ সকলোৰে কৰৰ টকা আমাৰ যিখিনি কৰ বিভিন্ন বজিয়াৰ পৰা যিখিনি কৰ যায় ৰাইজৰ সেই টকাৰ এইবিলাকৰ টকা সেইকাৰণে মই কৈছো ৰাইজ আপোনালোকৰ হাতত আজি বিভিন্ন ৰিসোৰ্সেস আছে আপোনালোকে প্ৰতিটো ৰিসোৰ্সেস ব্যৱহাৰ কৰক নহলে অনাগত দিনত আপোনালোকে হিন্দু মুছলিম এই মন্দিৰ মছজিদ এইবিলাক লৈ থাকিব বহু তথ্য আপোনালোকৰ পৰা বহু তথ্য লুকুৱাই ৰাখিবৰ কাৰণে এইবিলাক সদায় এটা নতুন ইস্যুৰ জন্ম দি আছে কেন্দ্ৰ চৰকাৰে এইবিলাক নতুন ইস্যুৰ জন্ম এই কেন্দ্ৰ চৰকাৰ কি ৰাজ্য চৰকাৰ দুয়ো নতুন ইস্যুৰ জন্ম দি আছে একমাত্ৰ এইবিলাক যিখিনি মূল সমস্যাৰ এইবিলাকক ঢাকি ৰাখিবৰ বাবে এইবিলাক জন্ম দি আছে আজি মই এইখিনিয়ে কলো অহা দিন আৰু এটা নতুন বিষয় লৈ আপোনালোকৰ মজিয়াত নিশ্চয় উপস্থিত হ'ম ধন্যবাদ